ঠগ প্ৰবঞ্চকৰে ভৰি পৰিছে বাইহাটা চাৰিআলি অঞ্চল। পুনৰ প্ৰবঞ্চনাৰ বলি হ'ল এগৰাকী পিতৃ। নিজ কন্যাৰ বিয়াৰ বাবে সাঁচতীয়া ধন উলিয়াবলৈ আহিছিল বেংকলৈ। অসম গ্ৰামীণ বিকাশ বেংকৰ মুক্তাপুৰ শাখাত নিজৰ নামত থকা একাউণ্টৰ ধন উলিয়াবলৈ আহিছিল বঙালগাঁৱৰ শম্ভুৰাম ডেকা। শম্ভুৰাম ডেকাৰ কেছ কাউণ্টাৰত 40,000 টকাৰ চেকখন জমা দিয়াৰ পিছত কিবা ভুল হোৱাত শুধৰাই লিখি দিবলৈ কয় কেছিয়াৰজনে। সেই সময়তে এজন প্ৰবঞ্চক আহি শম্ভুৰাম ডেকাৰ পৰা প্ৰথমে কলমটো খুজি লয়। তাৰ পিছতে ৰুমালত মেৰে অনা উকা কাগজৰ বান্দিল এটা 2 লাখ টকা থকা বুলি কৈ শম্ভুৰাম ডেকাৰ হাতত গুজি দিয়ে আৰু 40,000 টকালৈ উধাও হয়। সমগ্ৰ প্ৰবঞ্চনাৰ দৃশ্য বন্দী হৈ আছে বেংকত থকা CCTV কেমেৰাত। এতিয়া প্ৰশ্ন হ'ল, দিন দুপৰতে এনেদৰে প্ৰবঞ্চনা কৰাৰ সাহস ক'ৰ পৰা পালে প্ৰবঞ্চকে? স্মাৰ্ট কামৰূপ আৰক্ষীয়ে কৰায়ত্ব কৰিব পাৰিবনে প্ৰবঞ্চকক? বাইহাটা চাৰিআলিৰ পৰা ৰাজীৱ শৰ্মাৰ ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। প্ৰায় 2:30 বজাত অসম গ্ৰামীণ বিকাশ বেংকলৈ ছোৱালীৰ বিয়াৰ কাৰণে পইচা 40,000 টকা উলিয়াব আহিলোঁ। চেকখন লৈ মই দিলোঁ বেংকত। বেংকৰ মেনেজাৰে কৈছে হেৰি ডেকা আপোনাৰ 40 লেখা আছে দেখোন, 40 মানটো শুদ্ধ ক'লে। তাৰপিছত দ্বিতীয়তে এটা লোক আহিল, দাদা আপোনাৰ কলমটো দিয়কচোন, মোক কলমটো মোক দিয়ক। মই কৈছোঁ আপুনি ইয়াতে হেৰি ইয়াতে কি দাদা এইটো একাউণ্ট নম্বৰ নে? মই একাউণ্ট নম্বৰ ইয়াতে কি লিখিব লাগিব? তোমাৰ নামটো লিখা। তাৰপিছত এনেকৈ থাকি আৰু এটা লোক দেখোন আহিল, কৈছে দাদা এওঁ তাত 2 লাখ টকা আছে, মালিকে টকাটো লৈ আহিছে, গতিকে আমি দুটাই ভাগ কৰিম দিয়ক। মই সেই মোক নালাগে এইবিলাক পইচা। তাৰপিছত সি এনেকুৱা মানে মোক বুজনি দিছে নহয়। তাৰপিছত মানে এনেকৈ বেংকৰ পৰা ওলাই আহিলোঁ। মোৰ 40,000 টকাটো ল'লোঁ কেছাৰৰ পৰা। লৈ আহি কৈছে দাদা হেৰি কৰোঁ দে, ইয়াক অলপ মই আগবঢ়াই থৈ আহোঁ। এই আপোনাৰ 40,000টো মোক দিয়ক, আপোনাৰ 2 লাখটো ৰাখক, মই অলপ পিছতে মই আহি আছোঁ। তাৰপিছত আৰু 10 মিনিটমান পিছত মই চালোঁ, টোপোলাটো খুলিব নোৱাৰি নহয়, বিৰাট টাইটকৈ গাঁঠিটো দিছে। আছে তাৰপিছত এনেকুৱা গাঁঠি দিছে নহয়, খুলিবই নোৱাৰি এইটো টোপোলা। তাৰপিছত মই খুলি চাওঁ যদি মানে এতিয়া মোৰ 3টা বাজি 3:30 বাজে। ঘৰতহে কাম কৰা মানুহ আছে, মইহে মানে হাজিৰা দিব লাগিব। তাৰপিছত চাওঁ যদি চব কাবাকে স্পাট ক'লোঁ যদি, তেতিয়া মোৰ অলপ ব্ৰেইনটো অলপ বেয়া হ'ল। এতিয়া কি কৰিম এই বুলি আৰু উপায় নাপায় ঘৰৰ ফালে গ'লোঁ। ঘৰৰ কথাটো ক'লোঁ। আপোনাৰ ঘৰ ক'ত? বঙালগাঁও। অন্তৰ্গত। তাৰপিছত আৰু চাওঁ যদি পইচাটো নাই। এতিয়া আৰু ঘৰত মানে কি কৰিম আৰু এই কাম কৰা মানে 10 হাউচৰ মানুহ আছে, মই সিহঁতক ক'লে পইচাটো অলপ দিব লাগিব, সেইকাৰণে লৈ গ'লোঁ। বিয়া আছিল ডিচেম্বৰৰ 15 তাৰিখে। মোৰ ছোৱালীজনীৰ বিয়া। এতিয়া আপোনালোকে কি বাইহাটা চাৰিআলিত এজাহাৰ দাখিল কৰিছে? এজাহাৰ দাখিল কৰিম।